My dear viewers and learners, welcome. Namaskar. Class 6 গণিত কৰিছা অহা 6.2 ইয়াত প্ৰথম ধৰণটো যে 9 সেন্টিমিটাৰ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজ এটাৰ পৰিসীমা নিৰ্ণয় কৰা। My dear student, প্ৰথমে আমি জানিব লাগিব সুষম বহুভুজ মানে কি। সুষম বহুভুজ মানে কি? বহুভুজটো তিনিটা বাহুৰ যদি হয় তেনেহ'লে তিনিটা বাহু সমান হ'ব লাগিব। যদি চাৰিটা বাহুৰে বহুভুজ হয় তেনেহ'লে চাৰিটা বাহুৱে সমান হ'ব লাগিব। যদি পাঁচটা বাহুৰে পঞ্চভুজ হয় তেনেহ'লে সেই পাঁচটা বাহু সমান হ'ব লাগিব, সমান মাপৰ মানে। তেতিয়াহ'লে তেনে বহুভুজবোৰক কি বুলি কোৱা হয়? সুষম বহুভুজ। এতিয়া সুষম বহুভুজৰ পৰিসীমা আমি কিদৰে উলিয়াম? বাহুৰ সংখ্যা যিমান দিব তাৰ লগত এই সংখ্যাটো ধৰক তিনিটা বাহু আছে তেনেহ'লে 3 দিম, আৰু ইয়াৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্যটো কিমান দিছে? ধৰক 5 সেন্টিমিটাৰ আছে, 5 সেন্টিমিটাৰ পূৰণ কৰি দিলে হৈ যাব। তাৰমানে আমি সুষম বহুভুজৰ পৰিসীমা আমি কেতিয়াবা উলিয়াম? সেই বহুভুজটোৰ বাহুৰ সংখ্যা যদি 3 থাকে 3, 5 থাকিলে 5, যিমান বাহুৰ সংখ্যাটোৰ লগত আমি সেই যে এটা বাহুৰ দৈৰ্ঘ্যটো কিমান দিয়া থাকিব সেইটো পূৰণ কৰি দিলে আমি সেই সুষম বহুভুজটোৰ পৰিসীমা পাই যাম। আজি আমাৰ বাহুৰ সংখ্যা উলিয়াব লাগে কি কৰিম? পৰিসীমাক আমি প্ৰতিটো বা এটা বাহুৰ দৈৰ্ঘ্যৰে হৰণ কৰি দিব লাগে। যেনেকৈ ধৰা এটা পঞ্চভুজৰ পৰিসীমা ধৰিলোঁ আমি 50 সেন্টিমিটাৰ আছে, তেনেহ'লে বাহুৰ সংখ্যা কি হ'ব? এটা বাহুৰ দৈৰ্ঘ্য ধৰিলোঁ 10 বুলি ধৰিলোঁ, তেনেহ'লে 50ক 10 হৰণ কৰিলে 5, বাহুৰ সংখ্যা আমি 5 পাই গ'লোঁ। আৰু বাহুৰ মাপ বা বাহুৰ দৈৰ্ঘ্য যদি ল'ব যায় তেতিয়া পৰিসীমাক বাহুৰ সংখ্যাৰে হৰণ কৰিব লাগে। এতিয়া আমি কৰোঁ। ইয়াত দিছিলে 9 সেন্টিমিটাৰ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজ এটাৰ পৰিসীমা নিৰ্ণয় কৰা। আমি ধৰি লওঁ এইটো এটা সমবাহু মানে ইয়াৰ তিনিডাল বাহুৱে কি হ'ব লাগিব? সমান হ'ব লাগিব। তিনিডাল বাহু সমান। ইয়াত এডাল বাহুৰ দৈৰ্ঘ্য দিছে 9 সেন্টিমিটাৰ আৰু বাহু কেইটা আছে? ত্ৰিভুজত তিনিটা। তেনেহ'লে আমি সমবাহু ত্ৰিভুজটোৰ পৰিসীমা কিদৰে উলিয়াম? এই 3ৰ লগত মানে বাহুৰ সংখ্যা 3 আছে, তাৰ লগত আমি এডাল বাহুৰ দৈৰ্ঘ্য কিমান দিছে? 9 সেন্টিমিটাৰ পূৰণ কৰি দিলে হৈ গ'ল। তো 3 গুণ কিমান হ'ব? 27 সেন্টিমিটাৰ। এতিয়া পিছৰটো আগবাঢ়িলোঁ। পিছৰটো আছিলে 54 সেন্টিমিটাৰ পৰিসীমাৰ সমবাহু ত্ৰিভুজ এটাৰ বাহুৰ মাপ নিৰ্ণয় কৰা। বাহুৰ মাপ উলিয়াব গৈছে। ইয়াত দিয়া আছে কি? পৰিসীমা 54 সেন্টিমিটাৰ আৰু বাহুৰ সংখ্যা, যিহেতু এইটো ত্ৰিভুজৰ বাহুৰ সংখ্যা কিমান থাকে? 3টা। বাহুৰ মাপ কিমান হ'ব? আমি কি কৰিব লাগিব? পৰিসীমাক বাহুৰ সংখ্যাৰে হৰণ কৰি দিব লাগে। আমি কটাকটি কৰিব পাৰোঁ বা হৰণ কৰিব পাৰোঁ। আমি দেখিলোঁ 3ৰে হৰণ কৰিব লাগে, তো আমি কি কৰিম? এই দুটা যোগ কৰিলোঁ, 5 × 4 = 9, 9ক 3ৰে হৰণ যায়, তাৰমানে 54ক 3ৰে হৰণ যাব। 3 × 1 = 3, ইয়াত থাকিলে 2, 24, 3 × 1 = 24, তাৰমানে কিমান পালোঁ? 18 সেন্টিমিটাৰ। তাৰমানে প্ৰতিটো বাহুৰ যোগ 18 সেন্টিমিটাৰ। ইয়াৰ পিছতে দিছে 3 নম্বৰটো, তোমাৰ চাৰিওফালে পোৱা সুষম আকৃতিত থকা বিভিন্ন বস্তুৰ পৰিসীমা নিৰ্ণয় কৰা। সুষম আকৃতিত থকা বস্তুবোৰৰ পৰিসীমা, যেনে আমি ধৰিলোঁ আমি যে কেৰম খেলোঁ, কেৰম বোৰ্ডখন সুষম আকৃতিৰ। ইয়াৰ 4ডাল বাহু থাকে, তেনেহ'লে এডাল বাহুৰ যোগ যদি ধৰি লোৱা হ'ল, আমি ধৰিলোঁ 1 মিটাৰ আছে। 1 মিটাৰ হ'লে 4 × 4 মিটাৰ হ'ব তাৰ পৰিসীমাটো। এইদৰে তোমালোকৰ চাৰিওফালে পোৱা এনেকৈ সুষম আকৃতি থকা বস্তুবিলাকৰ পৰিসীমা নিৰ্ণয় কৰিবা। তাৰমানে সুষম আকৃতি হ'বলৈ কি হ'ব লাগিব? একবাৰ উজু কথাটো হ'ল প্ৰতিটো বাহু সমান জোখৰ হ'ব লাগিব। 5টা বাহু হওক, 6টা হওক। তেনেকৈ 3টা হ'লে কি কয়? ত্ৰিভুজ। 4টা হ'লে চতুৰ্ভুজ। 5টা বাহু হ'লে পঞ্চভুজ। সুষম মানে সমান হ'ব লাগিব প্ৰতিটো বাহু। Thanks for watching. Stay connected. ইয়াৰ পৰৱৰ্তী ভিডিঅ 6.3 থকা গণিতসমূহ বুজাবলৈ চেষ্টা কৰোঁ।